বোকাজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত 2জন, আহত 2জন। নাগালেণ্ড তুলিৰ পৰা বোকাজান হৈ ডিমাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাপতিত বিলাসী টয়োটা ফৰচুনাৰ বাহন। থিতাতে নিহত বাহনখনৰ চালক সুৰজ আলী আৰু ইটকা য়েপটু। আনহাতে আহত ব্যক্তি 2জনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়। তীব্ৰবেগী NL07CA 1654 নম্বৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।